ৰাজহুৱাভাৱে কৰিছোঁ। যোনে যেনেকৈ পাৰিছে আমাক তেনেকৈ সহায় কৰিছে। আমি সকলোৱে এটা আশা লৈছিলোঁ মনত যে আমি জুবিন দাৰ এখন ফটো আমি চাকিৰ সৈতে জ্বলাম বুলি। গতিকে আমি যেনেধৰণে আজি ভাবিছিলোঁ, যেনেধৰণে আমি আশা কৰিছিলোঁ যে তেওঁৰ ছবিখন আমি বনাম বুলি, সেই তেনেদৰে আজি বনিছে, প্ৰস্তুত হৈছে আৰু সকলোৱে দেখিছে। খুব ভাল লাগিছে আমাৰ মনত। আৰু আমি সকলোৱে কৈছিলোঁ যে জুবিন দাক আমাৰ মাজত সদায় জীয়াই ৰাখিম। গতিকে আজি খুব ভাল লাগিছে, যিহেতু আজি দুৰ্গা পূজা পাতত তুলিছে আৰু আমাৰ শিৱসাগৰ দুৰ্গা পূজাত মণ্ডপত জুবিন দাৰ ফটো ৰাখিছে। তেনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টত তেনেকৈ আমাৰ সমূহ অসমবাসী ৰাইজে যদি যি অনুষ্ঠান প্ৰতিষ্ঠানতে তেওঁৰ যদি এনেকৈ ভগৱানক যেনেকৈ আমি পূজা কৰোঁ, তেওঁকো যদি সকলোৱে পূজা কৰে, তেতিয়াহ'লে তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব, সদায় জীয়াই থাকিব। গতিকে সকলো অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিম যে তেওঁক সদায় আমাৰ মাজত যাতে জীয়াই ৰাখে, কেতিয়াও যাতে মাৰি নেপেলায়। আৰু তেওঁ আমাৰ মাজতে আছে, তেওঁ ক'তো যোৱা নাই, তেওঁ সদায় অমৰ হৈ আছে আমাৰ মাজত। গতিকে সেইটোৱে আপোনালোকক মই অনুৰোধ কৰিম। আজি আমি 4-5 হাজাৰমান চাকি জ্বলাইছোঁ। যিটো জুবিন গাৰ্গৰ নাই, সকলোৱে ভগৱান ভক্তি কৰিছে। এতিয়া সমাধিস্থল তাতে প্ৰায় ডেইলি 10,000-20,000 মানুহ স্পন্সৰ কৰিছে। তোমালোকে ভগৱানৰ প্ৰতি এতিয়া ন্যায়টো তোমালোকে চলাই গৈছে, ন্যায়টো কেনেধৰণে বিচাৰে তেওঁলোকে? ন্যায় মানে বিশেষ তেনেকুৱা ধৰণৰ কি, তেওঁক যিটো আমি সকলোৱে গম পাইছোঁ যে তেওঁক হত্যা কৰিছে, এটা প্ৰেগনেণ্ট মাদাৰ কৰিছে। গতিকে আমি সেইটোৱে ন্যায় বিচাৰিছোঁ যে তেওঁৰ মৃত্যুৰ আঁৰত যিসকল লুকাই আছে, তেওঁক আমাৰ মাজলৈ উলিয়াই আনিব লাগে আৰু জুবিন দাই ন্যায় পাব লাগে। ৰাজহুৱাভাৱে কৰিছোঁ। যোনে যেনেকৈ পাৰিছে আমাক তেনেকৈ সহায় কৰিছে। আমি সকলোৱে এটা আশা লৈছিলোঁ মনত যে আমি জুবিন দাৰ এখন ফটো আমি চাকিৰ সৈতে জ্বলাম বুলি। গতিকে আমি যেনেধৰণে আজি ভাবিছিলোঁ, যেনেধৰণে আমি আশা কৰিছিলোঁ যে তেওঁৰ ছবিখন আমি বনাম বুলি, সেই তেনেদৰে আজি বনিছে, প্ৰস্তুত হৈছে আৰু সকলোৱে দেখিছে। খুব ভাল লাগিছে আমাৰ মনত। আৰু আমি সকলোৱে কৈছিলোঁ যে জুবিন দাক আমাৰ মাজত সদায় জীয়াই ৰাখিম। গতিকে আজি খুব ভাল লাগিছে, যিহেতু আজি দুৰ্গা পূজা পাতত তুলিছে আৰু আমাৰ শিৱসাগৰ দুৰ্গা পূজাত মণ্ডপত জুবিন দাৰ ফটো ৰাখিছে। তেনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টত তেনেকৈ আমাৰ সমূহ অসমবাসী ৰাইজে যদি যি অনুষ্ঠান প্ৰতিষ্ঠানতে তেওঁৰ যদি এনেকৈ ভগৱানক যেনেকৈ আমি পূজা কৰোঁ, তেওঁকো যদি সকলোৱে পূজা কৰে, তেতিয়াহ'লে তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব, সদায় জীয়াই থাকিব। গতিকে সকলো অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিম যে তেওঁক সদায় আমাৰ মাজত যাতে জীয়াই ৰাখে, কেতিয়াও যাতে মাৰি নেপেলায়। আৰু তেওঁ আমাৰ মাজতে আছে, তেওঁ ক'তো যোৱা নাই, তেওঁ সদায় অমৰ হৈ আছে আমাৰ মাজত। গতিকে সেইটোৱে আপোনালোকক মই অনুৰোধ কৰিম। আজি আমি 4-5 হাজাৰমান চাকি জ্বলাইছোঁ। যিটো জুবিন গাৰ্গৰ নাই, সকলোৱে ভগৱান ভক্তি কৰিছে। এতিয়া সমাধিস্থল তাতে প্ৰায় ডেইলি 10,000-20,000 মানুহ স্পন্সৰ কৰিছে। তোমালোকে ভগৱানৰ প্ৰতি এতিয়া ন্যায়টো তোমালোকে চলাই গৈছে, ন্যায়টো কেনেধৰণে বিচাৰে তেওঁলোকে? ন্যায় মানে বিশেষ তেনেকুৱা ধৰণৰ কি, তেওঁক যিটো আমি সকলোৱে গম পাইছোঁ যে তেওঁক হত্যা কৰিছে, এটা প্ৰেগনেণ্ট মাদাৰ কৰিছে। গতিকে আমি সেইটোৱে ন্যায় বিচাৰিছোঁ যে তেওঁৰ মৃত্যুৰ আঁৰত যিসকল লুকাই আছে, তেওঁক আমাৰ মাজলৈ উলিয়াই আনিব লাগে আৰু জুবিন দাই ন্যায় পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।